गोलाघाट के बादुले पार के बूढ़ा गांव में डबल मर्डर केस है। 6 महीने के अंतराल में अज्ञात हमलावर ने एक दंपति की जान ले ली। 6 महीने पहले अरुणाचल प्रदेश सरकार में स्वास्थ्य विभाग के रिटायर्ड कर्मचारी कुशेश्वर गोगोई नामक व्यक्ति की पत्नी की हत्या की गई थी। वहीं कल घर के भीतर कुशेश्वर गोगोई का शव बरामद किया गया। इस दौरान कुशेश्वर गोगोई की आंखों में पट्टी बंधी थी। इस घटना के बाद पूरे इलाके में सनसनी फैली हुई है। फिलहाल पुलिस इस डबल मर्डर केस के आरोपियों को पकड़ नहीं पाई है। आखिर किसने और किस वजह से इस दंपति की हत्या की, यह अभी तक साफ नहीं हो सका है। দুটামান বজাৰ পৰা ফোনটো ৰিং কৰি আছে, পোৱা নাই। তাৰপৰা তেতিয়া মানে মই কাক কম কাম নকৰোঁকৈ আমাৰ ঘৰত থকা মানুহজন ঘৰলৈ ফোন কৰিলোঁ। মানে দৰ্জা ফাঁকে দি এনেকৈ চাওঁতে দেখিছে দেউতা তেজে লুটুৰি পুটুৰি হৈ পৰি আছে। 6 মাহৰ আগত মাৰ একেই কণ্ডিশ্যন হৈছিলে। তেতিয়া আমি পুলিচ কেছ নিদিলোঁ, কিন্তু মাৰ এই একে অকণমান ইফালে জেগাতে একেই। তো নিজেই কৰা নহয়, কোনোবাইতো কৰিছে ন, কোনোবাইতো কৰিব লাগিব। এতিয়া কোন মানুহ হয়, মানে জুইনেই নহওক, জুয়ে কৰিছে, একেজন মানুহেই কৰিছে। और कल कुशेश्वर गोगोई की पत्नी के निधन का 6 महीने पूरे हो गए थे। इस अवसर पर कुशेश्वर गोगोई ने अपनी पत्नी की आत्मा की शांति के लिए धार्मिक श्रद्धांजलि कार्यक्रम आयोजित किया था, लेकिन हत्यारे ने उसी दिन कुशेश्वर गोगोई की भी हत्या कर दी। তেখেতৰ অহা শুকুৰবাৰলৈ তেখেতৰ পৰিবাৰৰ সমূহীয়া দিন আছিল। তেখেতে সমূহীয়াৰ যিটো অনুষ্ঠান হয়, অনুষ্ঠানৰ বাবে যিখিনি যাৱতীয় সামগ্ৰী সেইসমূহ বজাৰ কৰি ইতিমধ্যে আমি ঘৰত থকা দেখা পাইছিলোঁ। মানুহো মাতিছিল আৰু আমাৰ স্থানীয় যিবিলাক ভকত, গাঁৱৰ ভকতকো নিমন্ত্ৰণ কৰিছে। সেই পৰ্যায়ত তেখেতে খুব ধুনীয়াকৈ পাতিম বুলি খুব মনতে বোধহয় ভাবি আছিল। কিন্তু কালি যিটো হঠাৎ যিটো দুৰ্ভাগ্যজনক ঘটনা, তেখেতক হত্যা কৰা হৈছে বুলি আমি গম পাইছোঁ। যিটো ঘটনা এতিয়া গোটেই আমাৰ বুঢ়া গাঁৱৰ লগতে গোটেই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ নিৰাপত্তাৰ অভাৱ হৈছে। আমি প্ৰশাসনক এটা কঠোৰ এটা বিনম্ৰ অনুৰোধ, আমাৰ দাবী আছে যে অন্তত এই যিটো ঘটনা হৈ গ'ল, ভৱিষ্যতলৈ যাতে এনেকুৱা ঘটনা এই বৃহত্তৰ অঞ্চলত নহয়, তাৰ বাবে প্ৰশাসনে উচিত তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি দি অন্তত আমাৰ ৰাইজক যাতে সান্ত্বনা দিয়ে। মোৰ মানে সম্পৰ্কীয় দদাইদেউ হয়। আজি 6 মাহৰ আগত খুৰীদেউৰ এনেকুৱা এটা অৱস্থাই হৈছিলে। তেখেতৰ আচলতে আমি প্ৰেছাৰ ষ্ট্ৰক বুলি ভাবিয়ে থাকি গ'ল। আৰু ঠিক আজি যোৱাকালি মানে সন্ধ্যা যিটো ঘটনা ঘটিলে, মানে এনেকুৱা এটা নিন্দনীয় ঘটনা, মানে অতিকে যাক ভাষাৰে মানে ক'ব নোৱাৰি। তো আমি ভাবোঁ যে আমি সকলো ৰাইজ শংকিত হৈছোঁ। আমাৰ বুঢ়াগাঁও বুলিয়ে নহয়, বাদলিপাৰা এটা বৃহৎ এৰিয়া, আমি বুঢ়াগাঁওবাসী ৰাইজ, কিন্তু বুঢ়াগাঁও বুলিয়ে নহয়, গোটেই বৃহত্তৰ এৰিয়াটোত আমি শংকিত হৈছোঁ। আৰু প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে। আজি প্ৰশাসনৰ গোলাঘাট জিলাৰ আৰক্ষী বিষয়া আহিছে। সেইকাৰণে মোক প্ৰত্যেক দিনাই কৈ আছিলে, মই বজাৰ সমাৰ কৰিছোঁ, তহঁতে একো চিন্তা নকৰিবি, তহঁতি মাত্ৰ আহিবি। মোৰ চব কামবোৰ হৈ গ'ল, গিলাচ বাতিলৈকে মানে চব কামবোৰ বজাৰ সমাৰ কৰি হৈ গ'ল, মাত্ৰ তহঁতি আহিলেই হ'ব। মোক সুধিছিলে যে তহঁতি কেতিয়া আহিবি। মই বুজিছোঁ আমি আগদিনা আহিম, আগদিনা থাকি কাম চাম কৰি আৰু পিছদিনা যামগৈ। সেয়াই লাষ্ট কথা কোৱা। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, কি আহ্বান জনাব? আহ্বান এইটোৱে জনাওক, মানে দুখীয়া যাতে কঠোৰ শাস্তি পায় আৰু আমাক সোনকালে মানে বিচাৰ লাগে।